নমস্কাৰ ডিজিটেল আসামলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজিৰ উইকলি কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিঅ'ত আমি আলোচনা কৰিম 22 ডিসেম্বৰৰ পৰা 28 ডিসেম্বৰলৈকে যিখিনি ইম্পৰ্টেন্ট কুৱেশ্যন এই সপ্তাহটোৰ গোটেইখিনি কুৱেশ্যন আমি এই ভিডিঅ'ৰ জৰিয়তে আলোচনা কৰিম যদি আপোনালোকে আগৰ ভিডিঅ'ছবিলাক চাব বিচাৰে কাৰেণ্ট এফেয়াৰ্ছৰ প্লেলিষ্টত আপোনালোকে সকলোবোৰ ভিডিঅ' পাব ঠিক আছে তো এইখিনিতে মই কোৰ্স সম্পৰ্কে জনাব বিচাৰিছো যদি আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছৰ পিডিএফ কোৰ্স বা ইয়াৰ মক টেষ্ট আপোনালোকে পাব বিচাৰে তেনেহলে এই কোৰ্সটো আপোনালোকে পাৰচেজ কৰিব পাৰে ইয়াত 2023 চনৰ পৰাই পাব 24 লৈকে আৰু 1 ইয়াৰ ইয়াত ভ্যালিডিটি থাকিব 1 ইয়াৰ লৈকে আপডেট বিলাকো আপোনালোকে পাই থাকিব এবাৰ পাৰচেজ কৰাৰ পিছত তো এই কোৰ্সটো আপোনালোকে ল'ব পাৰে নাইবা যদি জিটিপিজিটি পেডাগজি কোৰ্স যিকোনো কোৰ্স আপোনালোকে যদি লয় এতিয়া 20% ইয়াত ডিসকাউন্ট চলি আছে এটা নিউ ইয়াৰ অফাৰ চলি আছে তো আপোনালোকে এপৰ জৰিয়তে পাৰচেজ কৰিব পাৰিব ডিজিটেল আসাম এপটো আপোনালোকে ডাউনলোড কৰি ল'ব তাত আপোনালোকে কুপন কোড পাব সেইটোৰ জৰিয়তে আপোনালোকে ডিসকাউন্ট ল'ব পাৰিব নাইবা আপোনালোকে ৱেবছাইটৰ পৰা ল'ব পাৰে digitalassam.in এই ৱেবছাইটটোৰ জৰিয়তে আপোনালোকে পাৰচেজ আৰু এক্সেছ কৰিব পাৰিব ঠিক আছে আৰু কিবা যদি আপোনালোকৰ জানিবলগীয়া থাকে তলত এটা WhatsApp নম্বৰ দিয়া আছে তাত আপোনালোকে মেছেজ কৰিব পাৰিব তো এতিয়া আৰম্ভ কৰিছো আজিৰ ভিডিঅ'টি প্ৰথম প্ৰশ্নটোলৈকে আহিছো প্ৰথম প্ৰশ্নটো সুধিছে হু ৰিসিভড আসাম প্ৰকাশন পৰিষদ লিটাৰেৰী এৱাৰ্ড 2024 যে অসম প্ৰকাশন পৰিষদৰ সাহিত্য বঁটা 2024 কোনে লাভ কৰিছে গতিকে ৰিসেন্টলি এই বঁটা দিয়া হৈছে অসম প্ৰকাশন পৰিষদৰ সাহিত্য বঁটা 2024 কোনে লাভ কৰিছে এটো হৈছে প্ৰশ্ন তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ সি হ'ব ইয়েছে দৰ্জে থংচি গতিকে এগৰাকী বিশিষ্ট লেখক ইয়েছে দৰ্জে থংচি তেখেতে লাভ কৰিছে অসম প্ৰকাশন পৰিষদ লিটাৰেৰী এৱাৰ্ড তেওঁ লাভ কৰিছে ইয়াতে আন এটা প্ৰশ্ন সুধিব পাৰে যে তেওঁ কোনখন গ্ৰন্থৰ বাবে এই বঁটা লাভ কৰিছে তেনেধৰণৰ প্ৰশ্ন আহিব পাৰে আৰু ইয়াৰ উত্তৰটো হ'ব তেতিয়া ধাৰ আৰু অন্যান্য গল্প গতিকে ধাৰ আৰু অন্যান্য গল্পৰ বাবে তেখেতে লাভ কৰিছে অসম প্ৰকাশন পৰিষদ লিটাৰেৰী এৱাৰ্ড 2024 সো এই এৱাৰ্ডটো কোনে দিয়ে এই এৱাৰ্ডটো দিয়া হয় পাব্লিকেশ্যন বোৰ্ড আসাম অসমৰ পাব্লিকেশ্যন প্ৰকাশন বোৰ্ডৰ দ্বাৰা এই এৱাৰ্ড দিয়া হয় ঠিক আছে তো কোনে লাভ কৰিছে ইয়েছে দৰ্জে থংচিয়ে লাভ কৰিছে নেক্সট এতিয়া কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 2 লৈকে ইয়াতে সুধিছে হু ৰিসিভড প্ৰতিমা পাণ্ডে মেমৰিয়েল এৱাৰ্ড 2024 ৰিসেন্টলি যে হেউটিয়াকৈ প্ৰতিমা পাণ্ডে সৰণী বঁটা 2024 কোনে লাভ কৰিছে তো ৰিসেন্টলি দিয়া হৈছে এই বঁটাও দিয়া হৈছে ৰিসেন্টলি প্ৰতিমা পাণ্ডে মেমৰিয়েল এৱাৰ্ড তো কোনে লাভ কৰিছে এই বছৰ 2024 বৰ্ষৰ বাবে হেয়া হৈছে প্ৰশ্ন আৰু ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ এ দুৰ্গেশ্বৰ সোণোৱাল গতিকে এইবাৰ দিয়া হৈছে দুৰ্গেশ্বৰ সোণোৱালক দিয়া হৈছে প্ৰতিমা পাণ্ডে বৰুৱা মেমৰিয়েল এৱাৰ্ড 2024 বৰ্ষৰ বাবে সো দুৰ্গেশ্বৰ সোণোৱাল তেখেত ডিব্ৰুগড়ৰ হয় এগৰাকী ফক আৰ্টিষ্ট হয় লোক শিল্পী হয় গতিকে তেওঁক এইবাৰৰ বাবে সিলেক্ট কৰা হৈছে আৰু এই বঁটা কোনে দিয়া হয় বা কাৰ দ্বাৰা দিয়া হয় অল আসাম ষ্টুডেণ্টছ ইউনিয়ন আসু চমুকে তেওঁলোকে প্ৰদান কৰে ঠিক আছে তো প্ৰতিমা পাণ্ডে বৰুৱা তেওঁৰ বিষয়ে আমি সকলোৱে জানো গতিকে তেওঁৰ স্মৃতিত এই বঁটা দিয়া হয় প্ৰতি বছৰে দিয়া হয় এইবাৰ লাভ কৰিছে দুৰ্গেশ্বৰ সোণোৱালে লাভ কৰিছে ঠিক আছে তো এতিয়া আমি আহিম নেক্সট কুৱেশ্যনলৈকে কুৱেশ্যন নম্বৰ 3 লৈকে ইয়াতে সুধিছে হুইচ ডে ইজ অবজাৰ্ভড এজ বীৰ বাল দিৱস এভৰি ইয়াৰ ইন ইণ্ডিয়া যে ভাৰতৰ প্ৰতি বছৰে কোনটো দিন বীৰ বাল্য দিৱস হিচাপে পালন কৰা হয় সো ৰিসেন্টলি পালন কৰা হৈছে বীৰ বাল্য দিৱস তো কেতিয়া পালন কৰা হ'ল হেতু হৈছে প্ৰশ্ন তো সুধিব পাৰে এনে ধৰণৰ প্ৰশ্ন যেহেতু ৰিসেন্টলি আমাৰ যিবিলাক দিৱস পালন কৰা হয় সেইবিলাকৰ ওপৰত কুৱেশ্যন অহা দেখা যায় গতিকে এনে ধৰণৰ দিৱসবিলাকৰ বিষয়ে আমি জানিব লাগিব ঠিক আছে তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ সি হ'ব ডিসেম্বৰ 26 গতিকে 26 ডিসেম্বৰ তাৰিখত প্ৰতি বছৰে পালন কৰা হয় আৰু ইয়াতে গুৰু গোবিন্দ সিঙৰ যি যংগে চান্স আছিলে বা তেওঁলোকৰ পুত্ৰ আছিলে জোৰাৱৰ সিং আৰু ফাতে সিং সো তেওঁলোকৰ স্মৰণত এই দিৱসটো পালন কৰা হয় এটো হৈছে বীৰ বাল দিৱস ঠিক আছে তো ইয়াৰ লগত আন এটা কথা আপোনালোকে মনত ৰাখিব এই দিৱসৰ লগত সংগতি ৰাখি প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ দিয়া হয় আৰু এই বছৰ 2024 বৰ্ষত 17 গৰাকী শিশুক নিৰ্বাচন কৰা হৈছিল বা তেওঁলোকক বঁটা দিয়া হৈছে গতিকে এইটো এটা প্ৰশ্ন সুধিব পাৰে যে প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ 2024 ইয়া কিমান গৰাকী শিশুৱে লাভ কৰিছে তেনেধৰণৰ প্ৰশ্ন সুধিব পাৰে তেতিয়া ইয়াৰ উত্তৰটো হ'ব 17 গৰাকী ল'ৰা ছোৱালীয়ে ইয়া পাইছে ঠিক আছে তো এইটো পইণ্টটো আপোনালোকে মনত ৰাখিব এইটো ইয়াৰ ওপৰতো কুৱেশ্যন সুধিব পাৰে ঠিক আছে তো এতিয়া নেক্সট আমি কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 4 লৈকে ইয়াতে সুধিছে where will be the world's largest dam on ব্ৰহ্মপুত্ৰ river being constructed জিয়াতে সুধিছে যে ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত বিশ্বৰ সৰ্ববৃহৎ বান্ধ ক'ত নিৰ্মাণ কৰা হ'ব গতিকে গোটেই বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ বান্ধ নিৰ্মাণ কৰা হ'ব ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত
গতিকে কোনখন দেশত নিৰ্মাণ কৰা হ'ব এইটো হৈছে প্ৰশ্ন। তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ হ'ব চাইনা। গতিকে চীনত নিৰ্মাণ কৰা হ'ব বিশ্বৰ সৰ্ববৃহৎ বান্ধ ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত। তো আমি যদি চাওঁ অলপ ডিটেইলছ ইয়াৰ বিষয়ে, যে চীন গভৰ্ণমেণ্টে কনষ্ট্ৰাক্ট কৰিব বিশ্বৰ সকলোতকৈ লাৰ্জেষ্ট ডেম, যিটো ইয়াৰলুং চাংপো নদীৰ ওপৰত তেওঁলোকে নিৰ্মাণ কৰিব, আৰু সেইটোক আমাৰ ভাৰতত ব্ৰহ্মপুত্ৰ বুলি আমি জানো সকলোৱে, তিব্বতত এয়া ইয়াৰলুং চাংপো হিচাপে জনা যায়। গতিকে এই যিটো নদী আমাৰ যিটো ভাৰতত ব্ৰহ্মপুত্ৰ বুলি আমি জানো, ইয়াৰ ওপৰত নিৰ্মাণ কৰা হ'ব বিশ্বৰ সৰ্ববৃহৎ বান্ধ নিৰ্মাণ কৰা হ'ব। ঠিক আছে, কোনে নিৰ্মাণ কৰিব? চীনে নিৰ্মাণ কৰিব। তো এইটো পইণ্ট আমি মনত ৰাখিব লাগিব। গতিকে কোন নদীৰ ওপৰত বান্ধটো নিৰ্মাণ কৰা হ'ব? সেয়া ব্ৰহ্মপুত্ৰ থাকিব পাৰে অপশ্যনত, হয়তো কেতিয়াবা ইয়াৰলুং চাংপো থাকিব পাৰে। ঠিক আছে, তো দুটা পইণ্টে আমি মনত ৰাখিব লাগিব। গতিকে ইয়াত আমাৰ এই বান্ধটোৰ ফলত কিন্তু আমাৰ বাংলাদেশ হওক, ইণ্ডিয়া হওক, ইয়াৰ ওপৰত আমাৰ জনসাধাৰণৰ ওপৰত প্ৰভাৱ পৰিব। কেনেধৰণে প্ৰভাৱ পৰিব? কাৰণ চীনে এই বান্ধটোক এটা ৱেপন বা এটা অস্ত্ৰ হিচাপে তেওঁলোকে ব্যৱহাৰ কৰিব পাৰে। চীনে যেতিয়া ইয়াত ৱাটাৰ ষ্ট'ৰ কৰিব, সেইটোৰ ফলত আমাৰ ইণ্ডিয়াত স্কেৰচিটি হ'ব পাৰে, অভাৱ হ'ব পাৰে, পানীৰ অভাৱ হ'ব পাৰে ইণ্ডিয়াত, বা ছাডেনলি যদি তেওঁলোকে ৰিলিজ কৰি দিয়ে, পানী এৰি দিয়ে, তাৰ ফলত অৰুণাচল, আছাম, বাংলাদেশ এইবিলাকত বানপানীৰ সৃষ্টি হ'ব পাৰে। গতিকে এনেধৰণে আমাৰ ভাৰত বা বাংলাদেশৰ ওপৰত যথেষ্ট পৰিমাণে প্ৰভাৱ পৰিব পাৰে এই বান্ধটোৰ ফলত। ঠিক আছে, তো যি কি নহওক আমি ইয়াত মনত ৰাখিবলগীয়া কথাটো হৈছে যে কোনে নিৰ্মাণ কৰিব আৰু ক'ত নিৰ্মাণ কৰা হ'ব সেইটো আমি জানিব লাগিব। এতিয়া নেক্সট কুৱেশ্যনলৈকে আহিম, কুৱেশ্যন নম্বৰ 5লৈকে। ইয়াতে সুধিছে, ফৰ্মাৰ প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া ডক্টৰ মনমোহন সিং পাছড এৱে ৰিচেণ্টলি, হি ৱাজ দ্য প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া। যে ইয়াতে সুধিছে যে ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ডক্টৰ মনমোহন সিঙৰ অলপতে তেওঁৰ মৃত্যু হৈছে। গতিকে তেওঁ কিমান সংখ্যক প্ৰধানমন্ত্ৰী আছিলে ভাৰতৰ, সেইটো হৈছে প্ৰশ্ন। তো ইয়াৰ উত্তৰটো কি হ'ব? উত্তৰ হ'ব অপশ্যন নম্বৰ বি হ'ব 14। গতিকে তেওঁ 14 সংখ্যক প্ৰধানমন্ত্ৰী আছিলে। তো এনেধৰণৰ প্ৰশ্নবিলাক আহিব পাৰে। তো যদি আমাক সোধে যে ৰিচেণ্টলি কোনগৰাকী প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ মৃত্যু হ'ল, তেতিয়াহ'লে ইয়াৰ উত্তৰটো সকলোৱে দিব পাৰিব যে মনমোহন সিঙৰ মৃত্যু হৈছে। কিন্তু আমাক যদি সোধে যে কিমান সংখ্যক তেওঁ প্ৰধানমন্ত্ৰী আছিলে, তেতিয়া আমাৰ কি হ'ব? কনফিউজন আমাৰ হ'ব যে 13 সংখ্যক আছিলে, 14 সংখ্যক আছে, এনেধৰণৰ কনফিউজন হ'ব পাৰে। গতিকে এনেধৰণে আমি জানিব লাগিব যে তেওঁ 14 সংখ্যক প্ৰধানমন্ত্ৰী আছিলে। তো ইয়াৰ উপৰি আন এটা ইম্পৰ্টেণ্ট কুৱেশ্যন ইয়াত হ'ব পাৰে। তো সেই কুৱেশ্যনটোলৈকে আহিছোঁ, কুৱেশ্যন নম্বৰ 6লৈকে। ইয়াতে সুধিছে, হোৱাট ৰোল ইজ ফৰ্মাৰ প্ৰাইম মিনিষ্টাৰ ডক্টৰ মনমোহন সিং ৱাইডলি ৰিগাৰ্ডেড এজ দ্য আৰ্কিটেক্ট অফ। যে প্ৰাক্তন প্ৰধানমন্ত্ৰী ডক্টৰ মনমোহন সিঙক কি ভূমিকাৰ নিৰ্মাতা হিচাপে বহুলভাৱে গণ্য কৰা হয়? গতিকে তেওঁক আৰ্কিটেক্ট বুলি কোৱা হৈছিলে। কিহৰ বাবে? কোনটো ক্ষেত্ৰত তেওঁক আৰ্কিটেক্ট বুলি কোৱা হৈছিলে? ইণ্ডিয়াৰ ইণ্ডিপেণ্ডেন্স মুভমেণ্ট, ইণ্ডিয়াছ ইকনমিক লিবাৰেলাইজেশ্যন ইন 1991, গ্ৰীণ ৰিভলিউশ্যন নে স্পেচ প্ৰগ্ৰেম? তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি হ'ব, ইণ্ডিয়াছ ইকনমিক লিবাৰেলাইজেশ্যন ইন 1991। গতিকে ইয়াৰ তেওঁক নিৰ্মাতা হিচাপে তেওঁক জনা যায়, কাৰণ ইয়াৰ ক্ষেত্ৰত এই ইকনমিক ৰিফৰ্মছৰ ক্ষেত্ৰত তেওঁৰ যথেষ্ট পৰিমাণে কি আছিলে? ভূমিকা আছিলে। গতিকে সেইকাৰণে তেওঁক আৰ্কিটেক্ট বুলি কোৱা হয় ইণ্ডিয়াৰ ইকনমিক ৰিফৰ্মৰ ক্ষেত্ৰত বা লিবাৰেলাইজেশ্যনৰ ক্ষেত্ৰত। ঠিক আছে, তো এই পইণ্টটো আপোনালোকে মনত ৰাখিব লাগিব। ইয়াৰ ওপৰত আন কেইটামান ইম্পৰ্টেণ্ট পইণ্টছ আছে, তো তেওঁৰ ওপৰত প্ৰশ্ন সুধিব পাৰে। গতিকে আমি সেই পইণ্টছখিনি আমি এতিয়া আলোচনা কৰিম। যে প্ৰথম পইণ্টটো হৈছে যে তেওঁ 14 সংখ্যক প্ৰাইম মিনিষ্টাৰ আছিলে মনমোহন সিং, আৰু তেখেতৰ মৃত্যু হৈছে 26 ডিচেম্বৰ তাৰিখত, 92 ইয়াৰ্ছ এজত, বয়সত তেওঁৰ মৃত্যু হৈছে। 26 ডিচেম্বৰ তাৰিখত তেওঁৰ মৃত্যু হ'ল। এতিয়া আন এটা প্ৰশ্ন আমাক সুধিব পাৰে যে তেওঁ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰো তেওঁ গভৰ্ণৰ আছিলে। ঠিক আছে, তো ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰো তেওঁ গভৰ্ণৰ আছিলে 1982 পৰা 85লৈকে। আৰু তেতিয়া ইয়াৰ ওপৰতো প্ৰশ্ন সুধিব পাৰে যে তেওঁ কিমান সংখ্যক গভৰ্ণৰ আছিলে? তেওঁ 15 সংখ্যক গভৰ্ণৰ আছিলে। 14 সংখ্যক তেওঁ প্ৰাইম মিনিষ্টাৰ আছিলে আৰু 15 সংখ্যক তেওঁ গভৰ্ণৰ আছিলে RBIৰ। তো এই পইণ্টটো আমি মনত ৰাখিব লাগিব। চ' ইয়াৰ ওপৰত আমি মনত ৰাখিব লাগিব, অলৰেডি আমি ডিছকাছ কৰিলোঁ যে তেওঁ চিফ আৰ্কিটেক্ট বুলি কোৱা হয় তেওঁক নিউ ইকনমিক পলিচিৰ, যিটো নতুন ইকনমিক পলিচি বা ইকনমিক লিবাৰেলাইজেশ্যন 1991। তো ইয়াৰ তেওঁ আৰ্কিটেক্ট বুলি কোৱা হয়। তো এইটো পইণ্টটো মনত ৰাখিব লাগিব। তেওঁ ইণ্ট্ৰডিউচ কৰিছিলে, কেতিয়া ইণ্ট্ৰডিউচ কৰিছিলে নিউ ইকনমিক পলিচি? সেই সময়ত প্ৰাইম মিনিষ্টাৰ আছিলে PV নৰসিম্হা ৰাও আছিলে। তো তেওঁৰ সময়ছোৱাত তেওঁ এই নিউ ইকনমিক পলিচি ইণ্ট্ৰডিউচ কৰিছিলে। গতিকে তো এইখিনি পইণ্টটো আমি মনত ৰাখিব লাগিব। চ' ইয়াৰ পিছত যদি আমি চাওঁ যে তেওঁ কংগ্ৰেছ পাৰ্টিত জইন কৰিলে আৰু তাৰপিছত তেওঁ ৰাজ্যসভাৰ মেম্বাৰ হৈছিলে। চ' 2004 চনত তেখেতে 14 সংখ্যক প্ৰাইম মিনিষ্টাৰ হিচাপে তেওঁ নিৰ্বাচিত হৈছিলে।
আৰু 2009 চনত তেখেতে পুনৰবাৰ নিৰ্বাচিত হৈছিলে ছেকেণ্ড টাইমৰ বাবে গতিকে তেওঁৰ দুটা টাৰ্মৰ বাবে কি হৈছিলে প্ৰাইম মিনিষ্টাৰ হৈছিলে তো এই পইণ্টছবিলাক আমি কি কৰিব লাগিব মনত ৰাখিব লাগিব ঠিক আছে তো এতিয়া আমি নেক্সট কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 7 লৈকে ইয়াতে সুধিছে হুইচ হাইয়েষ্ট চিভিলিয়ান অনাৰ was conferred on Prime Minister Narendra Modi by Kuwait in December 2024 যে 2024 চনৰ ডিসেম্বৰ মাহত কুৱেইটে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কোনটো সৰ্বোচ্চ অসামৰিক সন্মান প্ৰদান কৰিছিল গতিকে এটা সৰ্বোচ্চ অসামৰিক সন্মান কুৱেইটৰ গতিকে হেয়া আমাৰ প্ৰধানমন্ত্ৰী গৰাকীক দিয়া হৈছে ৰিসেন্টলি তো সেই সন্মানটোৰ নাম কি সেই যেটো সন্মান দিয়া হৈছে সৰ্বোচ্চ যি অনাৰ দিয়া হৈছে তাৰ নাম কি হেতু হৈছে প্ৰশ্ন আৰু ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ বি দ্য অৰ্ডাৰ অফ মুবাৰক আল কবিৰ গতিকে মনত ৰাখিব লাগিব দ্য অৰ্ডাৰ অফ মুবাৰক আল কবিৰ এই সন্মানটোৰ নাম আছিল কাৰ দ্বাৰা দিয়া হৈছে কুৱেইটৰ দ্বাৰা দিয়া হৈছে গতিকে প্ৰাইম মিনিষ্টাৰ গৰাকী ৰিসেন্টলি দুদিনীয়া ভিজিটত গৈছিলে কুৱেইটত আৰু তেওঁলোকৰ কুৱেইটৰ হাইয়েষ্ট অনাৰ হয় এটো তেওঁলোকৰ দেশৰ হেতু হৈছে অৰ্ডাৰ অফ মুবাৰক আল কবিৰ তো এই এৱাৰ্ডটো দিয়া হৈছে শেখ আহমেদ আব্দুল্লাহ আল হামাদ আল সাহাব সো তেখেতৰ দ্বাৰা প্ৰদান কৰা হৈছে ছবিত আপোনালোকে দেখিছে সো এই এৱাৰ্ডটো তেওঁলোকে প্ৰদান কৰে ষ্টেটৰ হেড বা ফৰেন যিবিলাক সভৰেন্স থাকিব বা মেম্বাৰ অফ ফৰেন ৰয়েল ফেমিলিজ বা এই লোকক দিয়া হয় আৰু সিম্বল অফ ফ্ৰেণ্ডশ্বিপৰ বন্ধুত্বৰ এটা সিম্বল হিচাপত এই এৱাৰ্ড দিয়া হয় ঠিক আছে তো এই পইণ্টটো আপোনালোকে মনত ৰাখিব নেক্সট আমি কুৱেশ্যনলৈকে এতিয়া আহিম কুৱেশ্যন নম্বৰ 8 লৈকে ইয়াতে সুধিছে what percentage of India's geographical area is covered by forest and tree cover as per the latest India State of Forest Report 2023 গতিকে ভাৰতৰ ভৌগোলিক অঞ্চলৰ কিমান শতাংশ বনাঞ্চল আৰু গছৰ আৱৰণেৰে সামৰি লোৱা হৈছে হেউটিয়া ভাৰতৰ বন ৰাজ্যৰ প্ৰতিবেদন 2023 অনুসৰি গতিকে ৰিসেন্টলি ফৰেষ্ট ৰিপৰ্ট 2023 প্ৰকাশ পাইছে গতিকে এই ফৰেষ্ট ৰিপৰ্ট 2023 অনুসৰি প্ৰশ্নৰ আমাক সুধিছে যে কিমান শতাংশ বনাঞ্চল কিমান শতাংশ ইণ্ডিয়াৰ জিওগ্ৰাফিকেল এৰিয়া কভাৰ হৈ আছে ফৰেষ্টৰ দ্বাৰা আৰু গছৰ দ্বাৰা তো এইটো হৈছে প্ৰশ্ন দুটা ইয়াতে পাৰ্চেন্টেজ আহিব এটা হৈছে ফৰেষ্ট আৰু হৈছে ট্ৰি কিমান শতাংশ কভাৰ কৰি আছে আগুৰি আছে ঠিক আছে তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ বি হ'ব 25.17 গতিকে 25.17% বা শতাংশ কভাৰ কৰি আছে তো আমি যদি ইয়াৰ ডিটেইলছখিনি চাব বিচাৰো তেনেহলে আমি ইয়াত পাম যে ফৰেষ্ট আৰু ট্ৰি কভাৰ গোটেই কান্ট্ৰিৰ ভিতৰত যদি আমি চাও তেনেহলে ইয়াত আমি পাম 8,27,357 স্কয়াৰ কিলোমিটাৰ এৰিয়া ইয়াত কভাৰ হৈ আছে আৰু পাৰ্চেন্টেজ হিচাপে আমি যদি চাও 25.17% ইয়াত কভাৰ হৈ আছে এতিয়া আমাক প্ৰশ্নত কেতিয়াবা সুধিব পাৰে অকল ফৰেষ্ট কিমান কভাৰ হৈ আছে বা অকল ট্ৰি কভাৰ কিমান আছে তেনেধৰণৰ আমাক সুধিব পাৰে গতিকে অকল ফৰেষ্টৰ কথা সুধিলে 21.76% হ'ব আৰু যেটো অকল আমাৰ ট্ৰি কভাৰেজৰ কথা সুধে তেনেহলে 3.41% হ'ব ঠিক আছে গতিকে প্ৰশ্নত আমাক দুটাৰে কথা সুধিছিল গতিকে দুটা প্লাস কৰিলে আমাৰ কিমান হ'ব 25.17% হ'ব গতিকে এই দুটা পইণ্টে আমি মনত ৰাখিব লাগিব আন এটা পইণ্ট আপোনালোকে মনত ৰাখিব পাৰে যে টোটাল যেটো ফৰেষ্ট বা ট্ৰি কভাৰ যেটো হ'ব নৰ্থ ইষ্টাৰ্ণ ৰিজনত হেতু হৈছে 67% গতিকে নৰ্থ ইষ্টাৰ্ণ ৰিজনত 67% কভাৰেজ আছে তো এইটো পইণ্টটো আপোনালোকে মনত ৰাখিব ঠিক আছে তো ইয়াতে আপোনালোকে ছবিখনত দেখিছে টোটাল কভাৰেজ কিমান ফৰেষ্ট কভাৰেজ ইয়াত দেখুৱা হৈছে 21.76 তাৰ পিছত যদি আমি চাও ট্ৰি কভাৰেজ ইয়াত দেখুৱা হৈছে 3.41% আৰু টপ 3 ষ্টেটছ ফৰেষ্ট কভাৰেজৰ ক্ষেত্ৰত যদি আমি টপ 3 চাও প্ৰথম হৈছে মধ্য প্ৰদেশ তাৰ পিছত আছে অৰুণাচল প্ৰদেশ আৰু তাৰ পিছত আছে মহাৰাষ্ট্ৰ তো ইয়াৰ ওপৰতো প্ৰশ্ন আহিব পাৰে যে ফৰেষ্ট কভাৰেজৰ ক্ষেত্ৰত প্ৰথম কোন তো তেতিয়া হ'ব মধ্য প্ৰদেশ হ'ব তো এই গোটেই পইণ্টছখিনি ইম্পৰ্টেন্ট হ'ব এতিয়া আমি আহিম নেক্সট কুৱেশ্যনলৈকে কুৱেশ্যন নম্বৰ 9 লৈকে ইয়াতে সুধিছে হুইচ টিম অন দা ইনঅগুৰেল আন্ডাৰ 19 ACC ওমেন্স T20 এছিয়া কাপ 2024 2024 চনৰ উদ্বোধনী 19 অনুৰ্ধৰ ACC মহিলা T20 এছিয়া কাপত কোনটো দলে জয়লাভ কৰিছে তো ইয়াৰ উত্তৰ হ'ব অপচন নম্বৰ সি হ'ব ইণ্ডিয়াই জয়লাভ কৰিছে সো এটো আন্ডাৰ 19 ওমেন্স এছিয়া কাপ হয় বাংলাদেশৰ লগত আছিল ফাইনেল গতিকে বাংলাদেশক 41 ৰানছত পৰাজিত কৰিছে ইণ্ডিয়াই ঠিক আছে তো নেক্সট এতিয়া কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 10 লৈকে ইয়াতে সুধিছে হু হ্যাজ বিন এপইন্টেড এজ দ্য নিউ চেয়াৰপাৰসন অফ
দ্য নেশ্যনেল হিউমেন ৰাইটছ কমিশ্যন ইন 2024 যে 2024 চনত ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ নতুন অধ্যক্ষ হিচাপে কাক নিযুক্তি দিয়া হৈছে গতিকে ৰিচেণ্টলি হিউমেন ৰাইটছ কমিশ্যনৰ নতুন অধ্যক্ষ নিযুক্তি দিয়া হৈছে কোন হয় সেইটো হৈছে প্ৰশ্ন তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি ভি ৰামাসুব্ৰমণিয়াম ভি ৰামাসুব্ৰমণিয়াম হৈছে নতুন অধ্যক্ষ নেশ্যনেল হিউমেন ৰাইটছ কমিশ্যনৰ চ' ৰিচেণ্টলি আমাৰ ভাৰতৰ ৰাষ্ট্ৰপতিগৰাকীৰ দ্বাৰা ভি ৰামাসুব্ৰমণিয়ামক 9th চেয়াৰপাৰ্চন হিচাপে নেশ্যনেল হিউমেন ৰাইটছ কমিশ্যনৰ 9th চেয়াৰপাৰ্চন হিচাপে তেওঁক নিযুক্তি দিয়া হৈছে তো এইবিলাকৰ জাষ্ট আপোনালোকে নামবিলাক মনত ৰাখিব কাক নিযুক্তি দিয়া হৈছে তো এতিয়া আহিছোঁ নেক্সট কুৱেশ্যন নম্বৰ 11 লৈকে ইয়াতে সুধিছে when is the national consumer day observed annually in India যে ভাৰতত বছৰি ৰাষ্ট্ৰীয় গ্ৰাহক দিৱস পালন কৰা হয় কেতিয়া পালন কৰা হয় কাৰণ ৰিচেণ্টলি পালন কৰা হৈছে ৰাষ্ট্ৰীয় গ্ৰাহক দিৱস গতিকে কেতিয়া পালন কৰা হৈছে ডিচেম্বৰ মাহতে পালন কৰা হৈছে তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি হ'ব ডিচেম্বৰ 24 গতিকে 24 ডিচেম্বৰ তাৰিখত এয়া পালন কৰা হৈছে নেশ্যনেল কনজিউমাৰ ডে সো 24 ডিসেম্বৰ তাৰিখত কিয় পালন কৰা হয় কাৰণ এই দিনাখনে কনজিউমাৰ প্ৰটেকশ্যন এক্ট অফ 1986 কাৰ্যকৰী কৰা হৈছিল কনজিউমাৰ প্ৰটেকশ্যন এক্ট অফ 1986 কেতিয়া 24 ডিসেম্বৰ তাৰিখত 1986 তো হেতু কাৰণে এই দিনটোতে পালন কৰা হয় কনজিউমাৰ ডে নেশ্যনেল কনজিউমাৰ ডে পালন কৰা হয় ঠিক আছে আৰু এই যিখন এক্ট আছিল এই এক্টখনৰ জৰিয়তে আমাৰ কনজিউমাৰ্ছ বিলাকৰ গ্ৰাহক বিলাকৰ আমি ৰাইটছ বিলাক পাইছো অধিকাৰ বিলাক আমি পাইছো গতিকে সেই কাৰণে 24 ডিসেম্বৰ তাৰিখটোক পালন কৰা হয় নেশ্যনেল কনজিউমাৰ ডে হিচাপে ঠিক আছে তো এতিয়া আহিম নেক্সট কুৱেশ্যনলৈকে কুৱেশ্যন নম্বৰ 12 লৈকে ইয়াতে সুধিছে হু অন দ্য মেন ছিংগলছ টাইটেল এট দ্য 86th ছিনিয়ৰ নেশ্যনেল বেডমিণ্টন চেম্পিয়নশ্বিপ 2024 যে 2024 চনৰ 86 সংখ্যক ছিনিয়ৰ ৰাষ্ট্ৰীয় বেডমিণ্টন চেম্পিয়নশ্বিপত পুৰুষৰ একক খিতাপ কোনে লাভ কৰিছে তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি হ'ব এম ৰঘুৱে লাভ কৰিছে 86 ছিনিয়ৰ নেশ্যনেল বেডমিণ্টন চেম্পিয়নশ্বিপ আৰু এইটো মেন ছিংগলছ হয় তো ইয়াতে আমি দুটা কথা মনত ৰাখিব লাগিব মেন ছিংগলছ আৰু ওমেন ছিংগল ছবিত আপোনালোকে দেখিছে তো মেন ছিংগলছ কৰ্ণাটকৰ এম ৰঘুৱে লাভ কৰিছে আৰু ওমেন ছিংগলছ লাভ কৰিছে হাৰিয়ানাৰ দেবিকা সিহাগে লাভ কৰিছে গতিকে দুটাই আমাৰ ইণ্ডিয়াৰ পৰা লাভ কৰিছে মেন ছিংগলছ আৰু ওমেন ছিংগলছ ঠিক আছে তো মেন ছিংগলছ লাভ কৰিছে কৰ্ণাটকৰ এম ৰঘু আৰু হাৰিয়ানাৰ দেবিকা সিহাগে লাভ কৰিছে ওমেন ছিংগলছ টাইটেল ঠিক আছে আৰু এই যেটো টুৰ্নামেণ্ট হৈছিল বেডমিণ্টনৰ বা এই যেটো চেম্পিয়নশ্বিপ হৈছে তো এয়া অনুষ্ঠিত হৈছে কৰ্ণাটকত হৈছিল কৰ্ণাটকৰ বেডমিণ্টন এছ'চিয়েশ্যনে ইয়াক হোষ্ট কৰিছিল গতিকে কৰ্ণাটকত 20 পৰা 24 ডিচেম্বৰলৈকে এয়া অনুষ্ঠিত হৈছিল এতিয়া আহিছোঁ নেক্সট কুৱেশ্যন নম্বৰ 13 লৈকে ইয়াতে সুধিছে when is good governance day observed annually in India যে ভাৰতত বছৰি কেতিয়া সুশাসন দিৱস পালন কৰা হয় বা গুড গভৰ্নেন্স ডে পালন কৰা হয় প্ৰতি বছৰে পালন কৰা হয় আৰু ৰিসেন্টলি পালন কৰা হৈছে তো ইয়াতে দুটা প্ৰশ্ন আহে আমি আলোচনা কৰিম তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি হ'ব ডিসেম্বৰ 25 গতিকে 25 ডিসেম্বৰ তাৰিখত প্ৰতি বছৰে পালন কৰা হয় আৰু ৰিসেন্টলি আমাৰ পালন কৰা হ'ল গুড গভৰ্নেন্স ডে আন এটা কি প্ৰশ্ন আহে ইয়াৰ পৰা যে কাৰ জন্মদিনত এই দিৱসটো পালন কৰা হয় তেনে প্ৰশ্ন সুধিব পাৰে গতিকে কাৰ জন্মদিনত গুড গভৰ্নেন্স ডে পালন কৰা হয় বা গুড গভৰ্নেন্স ডে কাৰ লগত জড়িত হয় তেনে প্ৰশ্ন আমাক সুধিব পাৰে গতিকে আমাৰ ফৰ্মাৰ যি প্ৰাইম মিনিষ্টাৰ অটল বিহাৰী বাজপেয়ী তেখেতৰ জন্মদিনটোকে আমি স্মৰণ কৰোঁ বা পালন কৰা হয় গুড গভৰ্নেন্স ডে হিচাপে ঠিক আছে তো এই পইণ্টটো জাষ্ট মনত ৰাখিব কাৰ লগত জড়িত ফৰ্মাৰ প্ৰাইম মিনিষ্টাৰ শ্ৰী অটল বিহাৰী বাজপেয়ীৰ লগত জড়িত হয় তেওঁৰ জন্মদিনটোক পালন কৰা হয় ঠিক আছে এতিয়া আমি আহিম নেক্সট কুৱেশ্যনলৈকে কুৱেশ্যন নম্বৰ 14 ইয়াতে সুধিছে where will be the 38th national games be held from January 28 2025 গতিকে 2025 চনৰ 28 জানুৱাৰীৰ পৰা অনুষ্ঠিত হ'ব 38 সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া আৰম্ভ হ'ব গতিকে ক'ত অনুষ্ঠিত হ'ব হেয়া হৈছে প্ৰশ্ন হেতু হৈছে প্ৰশ্ন আৰু ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি উত্তৰাখণ্ড গতিকে উত্তৰাখণ্ডত অনুষ্ঠিত হ'ব 38 সংখ্যক নেশ্যনেল গেমছ অনুষ্ঠিত হ'ব গতিকে কেতিয়াৰ পৰা হ'ব 28 জানুৱাৰীৰ পৰা 14 ফেব্ৰুৱাৰীলৈকে 2025 চনৰ 28 জানুৱাৰীৰ পৰা 14 ফেব্ৰুৱাৰীলৈকে অনুষ্ঠিত হ'ব ক'ত অনুষ্ঠিত হ'ব উত্তৰাখণ্ডত ৰাজীৱ গান্ধী ইণ্টাৰনেশ্যনেল ষ্টেডিয়াম দেহৰাদুন ইয়াত অনুষ্ঠিত হ'ব আৰু অলৰেডি ইয়াৰ যেটো মাস্কট বা এনথেম বা যেটো লোগো ইয়াৰ জাৰ্চি এইবিলাক আনভিল কৰা হৈছে উত্তৰাখণ্ডৰ চিফ মিনিষ্টাৰ ধামিৰ জৰিয়তে ইয়া উন্মোচন কৰা হৈছে বা আনভিল কৰা হৈছে ঠিক আছে তো কোনে হোষ্ট কৰিব উত্তৰাখণ্ডত ইয়া আয়োজন কৰা হ'ব
এটা আহিছোঁ নেক্সট কুৱেশ্যন নম্বৰ 15 লৈকে ইয়াতে সুধিছে স্লিনেক্স বাইলেটাৰেল নেভেল এক্সাৰচাইজ ইজ হেল্ড বিটুইন ইণ্ডিয়া এণ্ড হুইচ কাণ্ট্ৰি যে ভাৰত আৰু কোনখন দেশৰ মাজত স্লিনেক্স দ্বিপাক্ষিক নৌসেনাৰ অনুশীলন অনুষ্ঠিত হৈছে তো এটা নৌসেনাৰ অনুশীলন নেভেল এক্সাৰচাইজ হয় নাম হৈছে স্লিনেক্স গতিকে কোন দুখন দেশৰ মাজত হয় এখন হৈছে ইণ্ডিয়া আনখন দেশ কি সেইটো হৈছে ইয়াৰ প্ৰশ্ন তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি হ'ব শ্ৰীলংকা গতিকে শ্ৰীলংকা আৰু ইণ্ডিয়াৰ মাজত এইটো নেভেল এক্সাৰচাইজ নাম হৈছে স্লিনেক্স চ' এইটো 17 ডিচেম্বৰৰ পৰা 24 ডিচেম্বৰলৈকে এয়া বিশাখাপট্টনমত এয়া অনুষ্ঠিত হৈছে এই অনুশীলনৰ আয়োজন কৰা হৈছিলে ঠিক আছে তো এতিয়া আহিছোঁ আমি আজিৰ ভিডিঅ'টিৰ শেষৰটি প্ৰশ্ন কুৱেশ্যন নম্বৰ 60 লৈকে ইয়াতে সুধিছে when is the national farmers day observed recently যে শেহতীয়াকৈ ৰাষ্ট্ৰীয় কৃষক দিৱস কেতিয়া পালন কৰা হৈছে তো ৰিচেণ্টলি নেশ্যনেল ফাৰ্মাৰ্ছ ডে বা ৰাষ্ট্ৰীয় কৃষক দিৱস পালন কৰা হৈছে কেতিয়া পালন কৰা হৈছে তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি 23 ডিচেম্বৰ 23 ডিচেম্বৰ তাৰিখত পালন কৰা হৈছে আৰু প্ৰতি বছৰে পালন কৰা হয় 23 ডিচেম্বৰ তাৰিখত গতিকে কাৰ জন্মদিনৰ লগত জড়িত হয় কাৰ লগত জড়িত হয় সেইটো এটা প্ৰশ্ন আমাক সুধিব পাৰে গতিকে প্ৰতি বছৰে 23 ডিচেম্বৰ তাৰিখত পালন কৰা হয় কিষাণ দিৱস বুলিও ক'ব পাৰে ফাৰ্মাৰ্ছ ডে বুলিও ক'ব পাৰে বা নেশ্যনেল ফাৰ্মাৰ্ছ ডে বুলিও ক'ব পাৰে ঠিক আছে তো 23 ডিচেম্বৰত পালন কৰা হয় এতিয়া আমাৰ ফৰ্মাৰ যি প্ৰাইম মিনিষ্টাৰ চৌধুৰী চৰণ সিং তেখেতৰ জন্মদিনটোত পালন কৰা হয় তেওঁ আছিলে 5th প্ৰাইম মিনিষ্টাৰ আছিলে ভাৰতৰ পঞ্চম সংখ্যক তেওঁ প্ৰধানমন্ত্ৰী আছিলে চৌধুৰী চৰণ সিং তেওঁৰ জন্মদিনত পালন কৰা হয় এই দিৱসটো ফাৰ্মাৰ্ছ ডে কাৰণ তেওঁ ফাৰ্মাৰ্ছসকলৰ কাৰণে বহুতখিনি কৰিছিলে তেওঁৰ কাৰ্যকালত তেওঁৰ শাসনকালত আৰু তেওঁ বিভিন্ন এনেধৰণৰ ৰিফৰ্মছ বিল এগ্ৰিকালচাৰৰ ক্ষেত্ৰত এই ৰিফৰ্মছ বিলবিলাক তেওঁ পাছ কৰিছিলে তেওঁৰ দিনত হৈছিলে গতিকে সেইকাৰণে তেওঁৰ জন্মদিনটোক স্মৰণ কৰা হয় ফাৰ্মাৰ্ছ ডে হিচাপে ঠিক আছে তো এইবিলাক পইণ্ট মনত ৰাখিব লাগিব অকল দিৱসবিলাক মনত ৰাখিলেই নহয় কিমান তাৰিখত পালন কৰা হয় তো সেই দিৱসৰ লগত জড়িত যিবিলাক ব্যক্তি আছে সেই ব্যক্তিবিলাকৰ নামো মনত ৰাখিব লাগিব কিয় সেই দিৱসটো পালন কৰা হয় সেইবিলাকো আমি ডিটেইলছখিনি জানিব লাগিব ঠিক আছে তো অকল আমি ডেটছখিনি মনত ৰাখিলেই নহয় কেতিয়াবা আমাক ডেটছটো দিয়াই থাকে কিন্তু কাৰ লগত জড়িত হয় কাৰ জন্মদিন কাৰ মৃত্যুদিনত পালন কৰা হয় এনেধৰণৰ প্ৰশ্ন আমাক সোধে গতিকে এনেধৰণে যদি আমি পইণ্টছখিনি ওলাই লওঁ তেনেহ'লে আমাৰ প্ৰব্লেম নহ'ব ঠিক আছে তো আজিৰ এই ভিডিঅ'টিত আমি বহুকেইটা ইম্পৰ্টেণ্ট কুৱেশ্যন ডিছকাছ কৰিছোঁ তো নিশ্চয় আপোনালোকে উপকৃত হ'ব তো এনেধৰণে আমি নেক্সট উইকত ইম্পৰ্টেণ্ট কুৱেশ্যনছবিলাক আমি ডিছকাছ কৰিম নেক্সট সপ্তাহৰ তো আজিৰ ভিডিঅ'টি ইমানখিনি আছিলে পৰৱৰ্তী ভিডিঅ'ত আপোনালোকক পুনৰবাৰ লগ পোৱাৰ আশাৰে আজিৰ ভিডিঅ'টিৰ পৰা বিদায় ল'ব বিচাৰিছোঁ ধন্যবাদ